এতিয়া আমি যেতিয়া মগজেৰে প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাৰ্থনাবোৰ সীমিত হয় সেইটো অনুভৱ কৰিছেনে আবেগৰ পৰা যেতিয়া প্ৰাৰ্থনা কৰে সেইটো সীমিত হয় যোনদিন বহুত ভাল লাগি আছে ফুৰ্তি লাগি আছে বহুত প্ৰাৰ্থনা কৰিব পাৰে ধৰক কোনোবা এদিন কোনোবা বহুত মৰমৰ ঢুকালে বহুত দুখৰ এটা ধুমুহা গৈছে বাক্যত কি লিখা আছে অনবৰতে প্ৰাৰ্থনা কৰি থাকক কেনেকৈ অনবৰতে প্ৰাৰ্থনা কৰিব যেতিয়া কোনোবা মৰমৰ ঢুকালে বা যেতিয়া একদম দুখৰ পৰিস্থিতি কিবা এটা চাকৰিৰ পৰা আপোনাক উলিয়াই দিলে কেনেকৈ প্ৰাৰ্থনা কৰিব তেতিয়া সেনেকুৱা পৰিস্থিতিত হয়নে নহয় আমাৰ যেতিয়া মগজ বা চিন্তাধাৰাৰ পৰা প্ৰাৰ্থনা কৰে বা আবেগৰ পৰা প্ৰাৰ্থনা কৰে সেইটো সীমিত হয় আমি যিমানখিনি অনুভৱ কৰোঁ সিমানখিনিয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ যিমান বুজি পাওঁ সিমানখিনিয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ হয়নে কিন্তু যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ কোনে প্ৰাৰ্থনা কৰে আমাৰ লগত পবিত্ৰ আত্মা আমাৰ লগত জড়িত হৈ পেলাই প্ৰাৰ্থনা কৰে চ' যেতিয়া আমাৰ আবেগো হিলি আছে বা আমাৰ শৰীৰটো ঠিক লাগি থকা নাই আমাৰ আত্মাটো চলি আছে কিন্তু বুজি পাইছেনে আত্মাটো সেই ভাগটো হয় যোনটো মই ক'লোঁ বেমাৰ নহয় আত্মাটো আপোনাৰ সেই ভাগটো হয় যোনটোৰ একো খুঁত নাই কাৰণ ঈশ্বৰৰ লগত জড়িত হৈ আছে সদায় চাৰ্জিং হৈ থাকে আপোনাৰ আত্মাৰ একচুৱেলি লাষ্ট ইংলিছ ছাৰ্ভিচটোত মই এটা বস্তু শিকালোঁ মোক পবিত্ৰ আত্মাৰ পিছত ক'লে মই শিকাইছিলোঁ যে আত্মা চাৰ্জ হয় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ একচুৱেলি আত্মাটোক চাৰ্জিং নালাগে আত্মাটো সদায় চাৰ্জ আপ থাকে আপোনাৰ শৰীৰ আৰু আপোনাৰ আবেগ চাৰ্জ আপ হয় চাৰ্জিং হয় আপোনাৰ শৰীৰ আৰু আবেগৰ যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে আমেন চ' আমি যেতিয়া আমাৰ চিন্তাধাৰা বা আবেগৰ পৰা প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাৰ্থনাবোৰ সীমিত হয় আমাৰ প্ৰাৰ্থনাবোৰ সাধাৰণতে স্বাৰ্থপৰো হয় কাৰণ আমি নিজৰ বিষয়ে প্ৰাৰ্থনা কৰোঁ চাবচোন চবচে বেছি আপুনি কিহৰ বিষয়ে প্ৰাৰ্থনা কৰে আফ্ৰিকাৰ বিষয়ে প্ৰাৰ্থনা কৰিছে বহি পেলাই বা এই ৰাজস্থানৰ মানুহবোৰৰ কাৰণে প্ৰাৰ্থনা কৰে আমি নিজৰ পৰিয়াল নিজৰ চাকৰি মোৰ বিয়াখন কৰি দিয়ক সাধাৰণতে আমাৰ প্ৰাৰ্থনাবোৰ মোৰ চাকৰিটো লগাই দিয়ক এট দ্য মষ্ট অসম তাৰ বিয়ণ্ড তাৰ বাহিৰে আমাৰ প্ৰাৰ্থনা আমাৰ নাহে কিন্তু আপুনি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰিব আপুনি নিস্বাৰ্থ প্ৰাৰ্থনা কৰিব কেলে জানেনে কাৰণ আপোনাৰ আত্মাই পবিত্ৰ আত্মাৰ লগত জড়িত হৈ প্ৰাৰ্থনা কৰে আৰু পবিত্ৰ আত্মা সীমাহীন হয় পবিত্ৰ আত্মা স্বাৰ্থপৰ নহয় চ' যেতিয়া আপোনাৰ আত্মা যোন পবিত্ৰ আত্মাৰ লগত জইন হৈ আছে যেতিয়া আত্মাৰ পৰা প্ৰাৰ্থনা ওলায় অন্য ভাষাত সেই প্ৰাৰ্থনাবোৰ স্বাৰ্থপৰ নহয় আমেন আৰু একদম নিখুঁত প্ৰাৰ্থনা হয় কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় য'ত আমি নাজানো কি বস্তু প্ৰাৰ্থনা কৰিব লাগে মই এইটো উদাহৰণ দিছিলোঁ যোৱাবাৰ মই যেতিয়া ইংলিছত শিকাইছিলোঁ মোক প্ৰভুৱে এটা ঘটনা এটা হৈছিলে য'ত এজনী ছোৱালী এজনীক কিছুমান শৈতানী আত্মাবোৰে বন্দী কৰি ৰাখিছিল আমি গৈছিলোঁ তাইৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আৰু মোৰ মনত আছে যেতিয়া মই তাইৰ কাৰণে প্ৰাৰ্থনা কৰিব গৈছোঁ তাই খিৰিকীৰ ওপৰত উঠি পৰ্দাৰ ওপৰত মেৰিয়াই পেলাই বহি আছে এনেকৈ ওপৰত সেনেকৈ এইটো অলৌকিক আছিল যোনবোৰ মানুহে ভাবে যে আত্মিক জগতটো আচল নহয় সেইটো মিছা কথা বহুত আচল হয় আৰু সেইকাৰণে ভাল খবৰটো কি যে আমাৰ ঈশ্বৰো আচল হয় আমেন যীশুৰ শক্তিটো আচল হয় আমেন চ' মোৰ মনত আছে এই ছোৱালীজনী মেঘালয়ৰ গাঁও এটাত তাই এনেকৈ খিৰিকীত উঠি পেলাই এনেকৈ বহি পেলাই এনেকৈ কিবা এখন ৰঙা কাপোৰ এখন মেৰিয়াই আমাক চাই হাঁহি আছে আৰু যেতিয়াও আপুনি এনেকুৱা এজন ব্যক্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব যায় যীশুৰ নামত যোনে বন্ধনত আছে আপুনি প্ৰথমটো আমি চাব লাগিব যে তেওঁ মুক্তি বিচাৰে নে নাই তেওঁ যদি মুক্তি নিবিচাৰে আপুনি যদি নিজৰ শৈতানবোৰক পুহি থ'ব বিচাৰে তেওঁ যদি আপোনাৰ পেট হয় পেট মানে আপোনাৰ ঘৰত পোহা কুকুৰ বা মেকুৰীৰ নিচিনা আপুনি ৰাখি থৈ দিয়ে সেই শৈতানবোৰক ঈশ্বৰে আপোনাক সহায় কৰিব নোৱাৰে আপুনি যদি সেই শৈতানবোৰৰ লগত আপোনাৰ জমে আপুনি ভাল পায় ইহঁতিৰ উপস্থিতি তেতিয়া ঈশ্বৰে সহায় কৰিব নোৱাৰে চ' মোৰ মনত আছে মই যেতিয়া সেই ছোৱালীজনীক সুধিছোঁ যীশুৱে তোমাক এই মুহূৰ্তত মুক্ত কৰিব তুমি মুক্ত হ'ব বিচাৰানে তাই মোক হাঁহি পেলাই চাইছে আৰু কৈছে নাই নিবিচাৰোঁ সেইখিনি সময়ত মই অকণমান আচৰিত পালোঁ কাৰণ সাধাৰণতে যিমান বন্ধনত থকা মানুহ কাৰণে প্ৰাৰ্থনা কৰিছোঁ চবে বিচাৰে যে তেওঁ মুক্ত হওক সেইজনী প্ৰথম ছোৱালী আছিল যোনে কৈছে নাই মই নিবিচাৰোঁ মুক্ত হ'বলৈ তেতিয়া মোৰ মগজটোৱে কাম কৰা নাই আবেগতো সঁচাকৈ কওঁ অকণমানতো ভয় লাগিছিলে কাৰণ এনেকুৱাকৈ চিনেমাৰ নিচিনাকৈ পৰ্দাত বহি থকা ছোৱালী ময়ো প্ৰথমবাৰ লাইফত দেখিছোঁ আবেগত মোৰ একো বুজি পোৱা নাই চিন্তাধাৰাত মোৰ একো প্ৰাৰ্থনা অহা নাই কি প্ৰাৰ্থনা কৰিম এনেকুৱা ছোৱালীৰ কাৰণে যোনে মুক্তি নিবিচাৰে তো মোক তেতিয়া পবিত্ৰ আত্মাই ক'লে মই জানো কি প্ৰাৰ্থনা কৰিব লাগে অন্য ভাষাত প্ৰাৰ্থনা কৰ
আৰু মই সেইখিনি সময়ত অন্য ভাষাত প্ৰাৰ্থনা কৰিছোঁ লগে লগে তাই স্থিৰ হৈ গৈছে মই নাজানো কি কৈ আছোঁ কিন্তু পবিত্ৰ আত্মাৰ যোগেদি মই কিবা কিবি ঠিক কথাই প্ৰাৰ্থনা কৰি আছোঁ আৰু এই অলপ দিন আগতে খবৰ পাইছোঁ যে সেই ছোৱালীজনী এতিয়া সম্পূৰ্ণৰূপে মুক্ত আৰু তাই এতিয়া নিজে আকৌ নিজৰ জীৱনলৈ ঘূৰি গৈছে প্ৰেইজ দ্য লৰ্ড প্ৰেইজ জিজাছ সেইখিনি সময়ত মোৰ মগজৰ প্ৰাৰ্থনা কাম নিদিয়ে আবেগৰ প্ৰাৰ্থনা কাম নিদিয়ে কিন্তু পবিত্ৰ আত্মাই জানে ন কি প্ৰাৰ্থনা কৰিব লাগে চ' যেতিয়া এনেকুৱা পৰিস্থিতি আহিব য'ত আপুনি নাজানে একদম কেঞ্চাৰ লাষ্ট ষ্টেজ আপোনাৰ আহা নাই কি কওঁ মই চব ঢাকি ডক্টৰে চেছ কিন্তু ক'ৰবাত আপোনাৰ ভিতৰত থকা পবিত্ৰ আত্মাই জানে কি প্ৰাৰ্থনা কৰিব লাগে সেনেকুৱা পৰিস্থিতিত অন্য ভাষাত প্ৰাৰ্থনা কৰিব কাৰণ যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আমাৰ আত্মা যোন ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ আছে তেওঁ প্ৰাৰ্থনা কৰে আমেন আৰু আত্মাৰ পৰা ওলোৱা প্ৰাৰ্থনাবোৰ সদায় নিখুঁত হয় আৰু স্বাৰ্থপৰ নহয় নিস্বাৰ্থ হয় আমেন চ' একদম নিখুঁত প্ৰাৰ্থনা হয় এইটো আমি ৰোমিয়া 8 অধ্যায় 26 আৰু 27 পদত পাওঁ আহক একেলগে পঢ়িম সেই একেদৰে আত্মাও আমাৰ দুৰ্বলতাত উপকাৰ কৰে দেখিছেনে যেতিয়া মই দুৰ্বল হৈ গ'লো সেই ছোৱালীজনীৰ উপস্থিতিত কাৰণ তাই ক'লে মোক মুক্তি নালাগে পবিত্ৰ আত্মাই মোৰ সহায় কৰিলে আমেন পবিত্ৰ আত্মাই বিচাৰ কৰা নাই চি সোনিয়া তই পাষ্টৰ হৈও নাজানো কেনেকৈ প্ৰাৰ্থনা কৰে নাই পবিত্ৰ আত্মাই মোৰ সহায় কৰিছে তাতে আমেন কাৰণ লিখা আছে আমাৰ দুৰ্বলতাত তেওঁ আমাৰ উপকাৰ কৰে আমেন কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়ে আমি নাজানো চাওক পৌলুছে কৈ আছে আমি নাজানো ঠিক কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে পৰিস্থিতিবোৰত আমি নাজানো কাৰণ আমাৰ চিন্তাধাৰা সীমিত হয় আমাৰ শৰীৰ সীমিত হয় কিন্তু আত্মাই নিজে আমাৰ বাবেও নিৰ্বচনীয় কেকনিৰে নিবেদন কৰে আত্মাৰ ভাৱ কি সেই বিষয়ে অন্তৰ্যামী ঈশ্বৰে জানে কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে সবচে ধুনীয়া কথা কি পবিত্ৰ আত্মাৰ তেওঁ আমি যেতিয়া প্ৰাৰ্থনা কৰিব নাজানো তেওঁ আমাৰ সহায় কৰে অন্য ভাষাত প্ৰাৰ্থনা কৰি তেওঁ আমাৰ সহায় কৰে আমাৰ আত্মাক তেওঁ সহায় কৰে তেওঁ ডাইৰেক্টলি অকলে প্ৰাৰ্থনা নকৰে আমাৰ আত্মাক সহায় কৰে প্ৰাৰ্থনা কৰিব পবিত্ৰ আত্মাই সেইকাৰণে তেওঁ সহায় কৰোতা হয় এইটো নহয় যে আপুনি বহি থাকিব পবিত্ৰ আত্মাই কৰিব নহয় আপুনি পবিত্ৰ আত্মাৰ লগত একেলগে কাম কৰিব লাগিব তেওঁ আপোনাৰ আত্মাক সহায় কৰে আমেন আৰু পবিত্ৰ আত্মাই আমাৰ কাৰণেও প্ৰাৰ্থনা কৰে এনেকুৱা কঠিন পৰিস্থিতি যেতিয়া আমিও আমাৰ বিৰুদ্ধেও আক্ৰমণ আহিব পাৰে পবিত্ৰ আত্মাই আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে আমেন যাতে আমি সুৰক্ষিত থাকোঁ ইউ ৰিমেম্বাৰ নাম্পি ৰাইট নাম্পি আছিলে আমাৰ লগত সেই পৰিস্থিতিটোত যেতিয়া আমি সেই ছোৱালীজনীৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ এণ্ড শ্বি ইজ কমপ্লিটলি ডেলিভাৰ্ড টুডে প্ৰেইজ দ্য লৰ্ড তাইও আছিলে আমাৰ লগত য়েছ ইন কেছ আপুনি ভাবিছে মই কাহিনী বনাইছোঁ নাই ভাবা বাৰু কিন্তু মই কৈছোঁ কথাটো এইটো হয় পবিত্ৰ আত্মাৰ দ্বাৰা যেতিয়া প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাৰ্থনাবোৰ নিখুঁত হয় আৰু স্বাৰ্থপৰ নহয় 4 নম্বৰ আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আমাৰ বিশ্বাসৰ বৃদ্ধি হয় বিশ্বাসটো শক্তিশালী হৈ গৈ থাকে আমাক আৰু বিশ্বাসৰ দৰকাৰ নাই কিন্তু যিমানখিনি আছে সেইখিনি ভালদৰে ব্যৱহাৰ কৰিব শিকিব লাগিব ৰোমিয়াত লিখা আছে যে সবকে ঈশ্বৰে বিশ্বাস দিছে সবৰে আছে বেলেগ বেলেগ সমানৰ বিশ্বাস কিন্তু সবৰে বিশ্বাস আছে কেতিয়াও আমি কওঁ প্ৰভু মোক আৰু বিশ্বাস দিয়া আৰু বিশ্বাস নালাগে আপোনাক যীশুৱে কৈছিলে সৰিয়হ গুটি সমান বিশ্বাস হ'লেও পৰ্বতটোক হিলাব পাৰা সৰিয়হ গুটি চাব গ'লে চাইজটো বহুত সৰু কিন্তু সৰিয়হ গুটিৰ ভিতৰত জীৱন সোমাই আছে ন বাঢ়ি থাকে চ' সৰু বিশ্বাস মানে ঠিক আছে আৰম্ভণি হ'ব পাৰে অকণমানি বিশ্বাস কিন্তু সেই বিশ্বাসটো জীৱিত হ'ব লাগে সেইটোকে আপুনি ব্যৱহাৰ কৰকচোন ঠিক আছে এই মুহূৰ্তত মোৰ বিশ্বাস আছে মাথা বিষৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ কৰক এই মুহূৰ্তত মোৰ বিশ্বাস আছে আৰু কিবা কওক ভৰি বিষৰ কাৰণে প্ৰাৰ্থনা কৰিব ঠিক আছে যোনখিনিৰ কাৰণে আছে বিশ্বাস সেইটো ব্যৱহাৰ কৰক আৰু আপুনি চাব যেতিয়া যোনটো বিশ্বাস আছে সেইটোৰ আপুনি ব্যৱহাৰ কৰে সেই বিশ্বাসটো আৰু শক্তিশালী হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব আৰম্ভণি হৈছিল দাঁতৰ বিষৰ পৰা আপুনি পিছত এই হাত নাথাকা মানুহ ভৰি নাথাকা মানুহ কাৰণেও প্ৰাৰ্থনা কৰিব যীশুৰ নামত সেই বিশ্বাসটো বাঢ়ি গৈ থাকে ডেভেলপ হৈ গৈ থাকে শক্তিশালী হৈ গৈ থাকে আমেন সেইকাৰণে যীশুৱে কৈছিলে সৰিয়হ গুটি সমান হ'লেও হ'ব কিন্তু জীৱিত হ'ব লাগিব কাৰণ সৰিয়হ গুটিটো কি হয় বীজবোৰ কি হয় দেখাত সৰু কিন্তু ভিতৰত জীৱন সোমাই থাকে আমেন চ' বিশ্বাসটো এনেকুৱা হ'ব লাগিব ঠিক আছে আৰম্ভণিত আপোনাৰ লাগিছে মোৰ বহুত সৰু বিশ্বাস আছে মোৰ নাই ইমান বিশ্বাস যে মই অন্ধ মানুহ কাৰণে প্ৰাৰ্থনা কৰিম কিন্তু মই দাঁতৰ বিষৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ সেইখিনিয়ে কৰক সিমানখিনিয়ে ব্যৱহাৰ কৰক আমেন আৰু আপোনাৰ বিশ্বাসটো শক্তিশালী হৈ গৈ থাকিব সময় লৈ আমেন আৰু এটা ধুনীয়া উপায় আপোনাৰ বিশ্বাসটোক গঢ়ি তুলিবলৈ হ'ল অন্য ভাষাত প্ৰাৰ্থনা কৰক জিহুদা 1 অধ্যায় 20 পদত লিখা আছে
কিন্তু সেই প্ৰিয়সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাস ৰূপ ভিত্তিমূলত নিজক গাঁঠি লওক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক। আমেন। একচুৱেলি ইংৰাজীত আৰু ধুনীয়াকৈ লিখা আছে যে আপুনি নিজৰ পবিত্ৰ বিশ্বাসটোক বৃদ্ধি কৰক পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি। মই সেইকাৰণে সঁচাকৈ প্ৰাৰ্থনা কৰি আছোঁ যে আমি অসমীয়া অনুবাদ আৰু ভালকৈ কৰিব পাৰিম। কিছুমান বস্তু অকণমান নিমিলে, কিন্তু আচলতে ইয়াতে যিহুদা 1:20 কি লিখা আছে যে আপুনি যদি নিজৰ আত্মাৰ বা বিশ্বাসৰ বৃদ্ধি বিচাৰে পবিত্ৰ আত্মাৰ দ্বাৰা অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকক। আমেন। এইটো বস্তু আমি বুজাব নোৱাৰোঁ, কিন্তু আপুনি নিজে অনুভৱ কৰিব কিছুমান বস্তু আমাৰ বিশ্বাসক বাধা দিয়ে। যেনিবা মানুহৰে ভয়, বা চাগে মই সফল নহ'ম সেইটোৱে ভয়, বা মানুহে মোক হাঁহিব নেকি যদি মই গৈ পেলাই কাৰোবাক যীশুৰ বিষয়ে কওঁ। সেইবোৰ ভয় থাকে আমাৰ ভিতৰত। আমি নাজানো সেইবোৰ কেনেকৈ আঁতৰাব লাগে, হয়নে? কিন্তু আপুনি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰি গৈ থাকে আপুনি নিজে গম নাপাব কেনেকৈ আপোনাৰ আৱেগিক ভয়বোৰ নাইকিয়া হৈ গৈ থাকে। আৰু আপুনি এদিন দেখিব, আৰে যোৱা সপ্তাহ লাগে মই কাকোৱে ক'ব পৰা নাই যীশুৰ বিষয়ে, আজি দেখোন মই নিলাজ হৈ পেলাই মোৰ পৰিয়ালৰ মানুহক কৈ আছোঁ, বাছৰ মানুহক কৈ আছোঁ। সেই নিৰ্ভয় স্বভাৱবোৰ সেইটো নিজৰ ক্ষমতাত নাহে, সেইটো পবিত্ৰ আত্মাই দিব লাগিব।